নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ওলাইছো বিশ্বনাথ চাৰিআলিলে বুলি। বিশ্বনাথ চাৰিআলিত মোৰ মাহঁতৰ ঘৰ আপোনালোকক আগতেও কৈছিলো আৰু আজি এয়া চাওকচোন বতৰ বাহিৰত পুৰা বৰষুণ দি আছে আৰু আমি এতিয়া পাইছো এয়া চিনি পাইছেনে আপোনালোকে এয়া হৈছে চুকাফা ক্ষেত্ৰ দেৰগাঁৱত আছে। আমি দেৰগাঁও পাইছো এতিয়া অকমান ভিডিঅ' কৰিলো আপোনালোকক তাকে দেখুৱাইছো। আজিৰ যাত্ৰাটো আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো। বতৰটো বাৰু আজি ঠাণ্ডা হেকানে গৈ ভালে লাগিব আৰু এয়া আমি এতিয়া আহি পালোহি কাজিৰঙা। এতিয়া বাজিছে 1:30 আৰু চাওকচোন ৰ'দ বুলিবলৈ নাই বতৰটো বহুত ঠাণ্ডা আজি বৰষুণ দি আছে মাজে মাজে আৰু আহি এয়া পালোহি আমি বুঢ়ীমাই মন্দিৰ হালদিবাৰী বুঢ়ীমাই মন্দিৰ পালোহি। এয়া আপোনালোক সকলোৱে সেৱা কৰিব। আমি আসলতে বিশেষ কাৰণত মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। যাবলৈ কেতিয়াবাই লাগিছিলে বাৰু কিন্তু যাব নোৱাৰিলো কাৰণ ল'ৰাৰ লগত অকমান ব্যস্ত হৈ আছিলো। হিউ ফ্ৰী হৈছে সেইকাৰণে এতিয়া আমি আহিছো আৰু আপোনালোকক দেখুৱাম কিয় গৈ আছো তালে। আমি এতিয়া পাইছো বুঢ়া পাহাৰ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছে মোৰ ভন্টি আৰু জোৱাই আমাক আগবঢ়াই নিবলৈ। তাৰ মানে হাজবেণ্ড একেবাৰে বিশ্বনাথ চাৰিআলিলৈকে নাযায়, তেওঁ আমাক কলিয়াবৰলৈকে থবলৈ গৈ আছে আৰু কলিয়াবৰৰ পৰা আমি ভনী আৰু ভন্টি জোৱাইৰ লগত যাম। তাকে আপোনালোকক দেখুৱাম চাই থাকিব। আৰু এয়া ভন্টিহঁত আহি পালে আৰু আমি আহি থাকোঁতে এয়া চাওকচোন চৌকি ঘাটত ইমান ধুনীয়াকৈ বাহিৰত এয়া কহুৱা ফুলি আছে, ইমানেই ধুনীয়া লাগিছে চাওক। আমি কিন্তু এইখিনি পাওঁতে অকমান সন্ধিয়া হ'ল আৰু তথাপিতো কিন্তু ৰ'ব নোৱাৰি আমি এয়া আগবাঢ়ি গৈছো। দেখিছেনে কিমানখিনি কহুৱা ফুলি আছে আৰু এয়া চৌকিঘাটৰ ৰাস্তা দুই পাৰে, ৰাস্তাটোৰ ইটো পাৰেও চাওক পুৰা কহুৱা ফুলি আছে আৰু এয়া একেবাৰে কহুৱা দেখি আমি গোটেই পাগল, ভন্টিও এয়া আৰু ল'ৰা ইহঁতে ক'ব নোৱাৰা হৈ গৈছে মানে দেখিছেনে হেৰি দেখি। সঁচাই খুব ধুনীয়া। আমি আৰু অকমান আগতে পাব লাগিছিলে আসলতে, দিনতে হোৱাহেঁতেন আৰু ভাল লাগিলেহেঁতেন। খুব ধুনীয়াকৈ কহুৱাখিনি ফুলি আছে। বিশ্বনাথ চাৰিআলি আহি পালোঁ, তাৰপাছত এয়া মই কিবা কিবি মিঠাই লৈ ল'লোঁ আৰু এইফালে এয়া ইহঁতি খাবলৈ লৈছে। টেষ্টি নে? টেষ্টি খোৱা। আমি এতিয়া বিশ্বনাথ চাৰিআলিত ইয়াতে লয়ে ব্ৰেড চপ খাইছে আৰু ইয়াত খুব ধুনীয়া এখন আপোনালোকেও আহিব। আৰু এয়া আমি ঘৰ আহি পালোহি আৰু আজি আমি মাহঁতৰ ঘৰলৈ অহাৰ কাৰণটো হৈছে এয়া আমাৰ ৰিক ই মাজতে পৰিলে, পৰি পেলাই তাৰ ভৰিটো ফ্ৰেকচাৰ হ'ল। প্ৰায় এমাহেই হ'ল সি এনেকেই বেডতে আছে। আমি চাবলৈ আহিবই পৰা নাই, সেইকাৰণে এয়া মিলাই মিলি এতিয়া চাবলৈ আহিলোঁ আৰু এয়া নেক্সট ডে আমি তিনিজনীয়ে মিলি এয়া দুপৰীয়া পুৰা খানাত লাগি আছোঁ আৰু মই বনাবলৈ লৈছোঁ মূলাই মাছে। যিহেতু এতিয়া নতুন মূলা ওলাইছে, খুব ভাল লাগে মূলাৰ লগত, সেইকাৰণে মূলাই মাছে বনাবলৈ লৈছোঁ। ইমান জলকীয়া দিবি এতিয়া নিদিওঁ লাষ্টত দিম। ধুনীয়া হৈছে না কালাৰটো। ধনিয়া পাত আছিল নহয় মা? দিম লাষ্টত দিম, সেইখিনিও পিছত দিম। জলকীয়া খাব নোৱাৰে যে। আৰু এইফালে চাওকচোন এয়া হৈছে কুচিয়াৰ মাংস। কুচিয়া আচলতে মাছ বুলি কয় নে মাংস বুলি কয় মই ইমান এটা ভালকৈ নাজানো। এয়া কুচিয়া ভণ্টিৰ শাহুৱেকে বনাই দি পঠিয়াইছে, তেওঁ খুব টেষ্টিকৈ বনায় খানা। এয়া দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো চাওক। আৰু এয়া ৰাতি ইহঁত দুটাৰ বৰ লাগিছে, সেইকাৰণে মই ইহঁত দুটাক এতিয়া খেল খেলাবলৈ লৈছোঁ। আপোনালোকে চাওকচোন অকণমান।
সব তা মই এটা ওয়ার্ড কম কোনে ফার্স্ট পারা সাম হা না দুটা কি খুদিবা দুটা ফার্স্ট রাত आज की रात मजा उसका आंखों से পড়িয়ে যায়গে তারপর আৰু বৰসাত सुन बरसात আজি লয় সাংঘাতিক কালাৰ দুটাই 1 পইণ্ট পালা তারপর কি কোৱা ৰবা ভাবি লওঁ গীত মই নিজে নাজানো চিন্তা কৰো গীত ভাবা অকমান ভাবি লওঁ আমি তোমাকে পাইছো কোৱা ভালকে গানটো নাজানো এতিয়া ৰবা আধাৰ গালে गीत गाता हूँ मैं गुनगुनाता আমি একো নাজানো मैंने हंसने का वादा किया था कभी इसलिए বেলেগ কোৱা আমি তো নাজানো মানে কিবা হেৰি এটা থকা এটা দিছ মানে তেনেকুৱা বাৰিশ বাৰিশ বাবা না বাৰিশ পানী নে হয়তো কি গাম जब मैं बादल बन जाऊं तुम भी बारिश बन जाना जो कम पड़ जाए सांसें तो मेरा दिल बन जाना বেলেগ কোৱা এতিয়া মই গাই দিলো এতিয়া दिन दिन बाबा এতিয়া जीने के 4 दिन बाकी है बेकार दिन हे जीने के 4 दिन बाकी है बेकार दिन जाए जाए एक बार तो चले जवानी फिर ना आए जवानी फिर ना आए वेरी गुड এতিয়া তাৰপাছত এটা লয় একদম চুপচাপ আছে ইংলিছ গান জানে ইংলিছৰ কিবা ৱৰ্ড মই কেনেকে কম কি পেশেন্স নিজে গাওঁ পেশেন্স নিজে গাওঁ জানে মানে Said it there cause I miss you অকল সাউন্ড I'm কৰি still alright to smile ওলাব তাৰপাছত এতিয়া ডিনাৰৰ টাইম হ'ল সেইকাৰণে আমি সকলোৱে ডিনাৰ কৰিবলৈ লৈছোঁ আৰু এয়া আমাৰ ল'ৰাটো ইয়াতে এনেকে ভাত খাই আছে কোনে বনাইছে মই বনাইছোঁ একদম মজা হৈছে দেই মজা টেষ্টি পাইছা খোৱা আৰু একো নোখোৱা নেকি দালি চালি নালাগে মাছ নোখোৱা মাছ মুড়ি কণ্ট বনাইছে নালাগে পনীৰে মাছে খাব জানো একেলগে দাইল চাইল নালাগে খোৱা দিলে দিব পাৰা দাইল দাইল অকণ দিম খোৱা দেই খোৱা টেষ্টি এইফালে এয়া আমিও ডিনাৰ কৰিবলৈ বহিছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো এয়াই সাধাৰণভাৱে ঘৰুৱা ভিডিঅ' এটা আছিলে আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই